হয়, এইবাৰ আপোনালোকে শুনিছে যে ৰঙিয়া অঞ্চলত সংঘটিত হোৱা হত্যাকাণ্ড তাত কোন কোন জড়িত আছে আপোনালোকে ভালকে হয়তো নিউজত পাইছে। চাওক, ধৰ্মেন্দ্ৰ নাথ তেখেতে গৈছিল বনভোজ খাব 25 তাৰিখে, কিন্তু 25 তাৰিখে যোৱাৰ পিছত তেওঁ হয়তো অহা সময়ত কিবা গাড়ীত অলপমান খুন্দা লাগিছিল আৰু খুন্দা লগাৰ ফলত অলপমান খুন হৈছিল। সেইটোকে লাগি পেলাই তেখেতসকলে কিডনেপ কৰে কিবা কৰে, পইচা খোজে, পইচা দিয়াৰ পিছতো তেখেতে তেওঁক এৰি দিয়া নাছিল। তেওঁক হত্যা কৰি পেলাই হাত বান্ধি মানে পেলাই দিছিল পানীত, তেনেকৈ নিউজত প্ৰচাৰ হৈছে। আৰু মানুহবিলাকে কি কয় মই সেইটো বস্তু দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু আপোনালোকে চাওকচোন, তেখেতে বনভোজ খাব গৈছিল 25 তাৰিখৰ পৰা তেখেতে নিৰুদ্দেশ হৈ আছিল। আৰু ইতিমধ্যে তেখেতৰ মৃতদেহ বিচাৰত মানে পোৱা যায়। আৰু তেখেতসকলৰ মানুহবিলাকে কি কয়, পুলিচে কি কৈছিল, শুনক ভিডিঅ'টো। অতি দুখ আৰু পৰিতাপেৰে জনাব লগা হৈছে, যোৱা 25 তাৰিখৰ পৰা বনভোজ খাবলৈ আহি নিৰুদ্দেশ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ইতিমধ্যে সেই পথাৰৰ ওচৰত য'ত বনভোজস্থলীৰ কিছু দূৰত্বত ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে। এটা পানীজুলিত বান্ধি থোৱা অৱস্থাত সেই মৃতদেহ আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু ধৰ্মেন্দ্ৰ নাথৰে যে মৃতদেহ এইটো প্ৰায় নিশ্চিত হৈছে। আৰু আমাৰ আৰক্ষী প্ৰশাসন গোটেইখিনি আহিছে, ৰাইজৰ একেবাৰে চাৰিওফালে একেবাৰে হিলদল এটা অৱস্থা। গতিকে আমি এই মৃতদেহ মানে উদ্ধাৰ হোৱাৰ পিছতে ৰাইজৰ পক্ষৰ পৰা এটা ধ্বনি উঠিছে যে যিসকল কালপ্ৰিট, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, সেইসকলক যাতে এটা দৃষ্টান্তমূলক দৃষ্টান্তমূলক শাস্তি যাতে হয়, ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্বৃত্তই আৰু এনেধৰণৰ কুকৰ্মত লিপ্ত হ'বলৈ যাতে সাহস গোটাব নোৱাৰে, সকলোৱে যাতে এই এটা দৃষ্টান্ত লৈ মানে আমাৰ সমাজখনত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাঢ়ি এতিয়া ৰাইজ ইতিমধ্যে মানে সংঘবদ্ধ হৈছে। ইয়াৰ দোষীসকলক কৰায়ত্ব মানে ইতিমধ্যে যিটো দুগৰাকী হৈছে আৰু বাকীসকলকো কৰায়ত্ব কৰি অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপিত হৈছে। যিসকল পলাই আছে তেওঁলোক ধৰা পৰিব নিশ্চিতভাৱে, কাৰণ ইতিমধ্যে মূল হয়, তেখেতসকলৰ অঞ্চলৰ মানুহে কি ক'লে আপোনালোকে শুনিব পাৰিছে নিউজত। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মই এইটো ভিডিঅ'ত নিউজৰ লগতে ভ্লগ, এণ্টাৰটেইনমেণ্ট সকলোবিলাক ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। আৰু সকলো ধৰণৰ ভিডিঅ' এইটো চেনেলত পাব। মই ভ্লগৰ লগতে নিউজবিলাকো দিবলৈ চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো যদি কিবা এটা ইনফৰ্মেটিভ পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নতুনকৈ আহিছে যদি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে ভিডিঅ' দিলে পোনপ্ৰথমে আপোনাৰ তাতে যায় আৰু আপোনালোকে দেখিব পাৰে। থেংকছ ফৰ ৱাচিং। জয় আই অসম।